মুখ্যমন্ত্ৰী ফুচ আমি হিট মাজুলীৰ আউনীআটী সত্ৰত সেৱালৈ গৌৰৱ গগৈয়ে ক'লে সময় পৰিৱৰ্তন যাত্ৰাৰ যোগেদি কোৱা কথা একেবাৰে হিট হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা কথা কৈ আছে নে মিছা কথা কৈ আছে? আমি সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি সঁচা কথা কৈ আছোঁ নে মিছা কথা কৈছোঁ? এতিয়া ৰাইজে থিৰাং কৰিব। ৰাইজৰ বিবেকৰ ওপৰত মোৰ বিশ্বাস আছে। কিন্তু তেওঁ যে আপোনালোকে চাওক, আমিতো ৰাইজৰ বিবেকৰ ওপৰত বিশ্বাস কৰোঁ। সেইকাৰণে আমি এজন ৰাজনীতিবিদ হিচাপে তেওঁ যি কথা আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ বিচাৰে, মিছা কথা ক'বলৈ বিচাৰে, ৰাইজৰ আগত কওক। এতিয়াতো ইমান দিনৰ প্ৰেছ কনফাৰেঞ্চটো তেওঁ ফুচ হৈ গ'ল। ভূমিকম্প হোৱা কথা আছিলে, তেওঁৰ নিজৰ দলৰ ভিতৰতে ভূমিকম্প হৈ গ'ল যে আমি ইমান দিনৰ পৰা যি প্লেনিং কৰি আছিলোঁ, প্লেনিংটো একদম ফেইল হৈ গ'ল। আৰু আমি যিখিনি কথাবোৰ যে কৈ আছোঁ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি, সেইখিনিতো হিট হৈ গ'ল। প্ৰতিদিনে ফাউল কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ সেলফ গোল কৰিছে, আমি গোল কৰিছোঁ, ক'লে গৌৰৱ গগৈয়ে। প্ৰত্যেক দিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাউল কৰি আছে, সেলফ গোল কৰি আছে, আৰু প্ৰত্যেক দিন আমি গোল মাৰি আছোঁ। তেওঁ সেলফ গোল মাৰি আছে আৰু আমি গোল মাৰি আছোঁ। আজিৰ তাৰিখত আমি বহুত আগত তেখেতৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাক বিশ্বাসঘাতকতা কৰা নাই? প্ৰশ্ন গৌৰৱ গগৈ। প্ৰায়তো তৰুণ গগৈদেৱক বিশ্বাসঘাত কৰিলে, কেতিয়াবা প্ৰায়তো হিতেশ্বৰ শইকীয়াক বিশ্বাসঘাত কৰিলে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাত কৰিলে। আমাৰ ওপৰত আজি বিভিন্ন ধৰণৰ প্ৰমাণ নথকাকৈ বিভিন্ন ধৰণৰ অভিযোগ, মানে তেওঁৰ মনৰ ভিতৰত কি আছে তেওঁহে ক'ব পাৰে। কিন্তু অসমৰ ৰাইজে বুজি পাইছে, অসমৰ ৰাইজৰ বিবেকৰ ওপৰত আমাৰ বিশ্বাস। অসমৰ ৰাইজে চাই আছে যে এজন ব্যক্তি আৰু মুখ্যমন্ত্ৰী হৈ থকা যোগ্য নহয়, তেখেতক মুখ্যমন্ত্ৰী গাদীৰ পৰা আঁতৰাব লাগিব। মুখ্যমন্ত্ৰীয়ে গোচৰ তৰা সন্দৰ্ভতো গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। নিৰ্বাচনৰ পূৰ্বে শংকিত হিমন্ত বিশ্ব শৰ্মা। তেওঁ নিজে ৰাইজৰ ওচৰত যাব লাগিছিল, ৰাইজক ক'ব লাগিছিল, কিন্তু ৰাইজক ক'বলৈ তেওঁৰ সাহস নাই। গতিকে ৰাইজে চব কথা জানে, আৰু সেইকাৰণে ক'ত গ'ল? তেওঁ কোৰ্টলৈ গ'ল। কোৰ্টৰ ৰেহাই তেওঁলোকে বিচাৰিছে। আমি কোৰ্টৰ ৰেহাই বিচৰা নাই। আমি জানো যে ৰাইজে চব জানে কি নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী এতিয়া শংকিত হৈছে, আৰু তেওঁও জানে যে ৰাইজে চব ক'ত তেওঁলোকৰ কি কেলেংকাৰী চব কথা ৰাইজে জানে। সেইকাৰণে ৰাইজৰ মাজত যে আৰু চৰ্চা নহয় তাৰ বাবে তেওঁ কোৰ্টলৈ গৈছে। কিন্তু কিয় গোচৰ তৰিছে আকৌ এবাৰ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে। যেতিয়া সামাজিক জীৱনত মানুহে অসত্য কথাৰ আশ্ৰয় লয়, তেতিয়া আপুনি ক'ত যাব? আদালততে যাব। গতিকে মই কংগ্ৰেছ দলক অনুৰোধ কৰিম যে মোৰ বিৰুদ্ধে আপোনালোকে মানুহক যে কৈ থাকে, লিষ্ট এখন দি আদালতত কৈ দিয়ক যে এইখিনি মোৰ ইলিগেল প্ৰপাৰ্টি আছে। লেঠা মৰি গ'ল। সদায় একেটা কথাকে কৈ থাকে। 2009 চনৰ পৰা কৈ আছে, আজিৰ পৰা নহয়। 2009 চনৰ পৰা আৰম্ভ কৰিছে যে মোৰ বোলে গাড়ী আছে, এতিয়া চবৰে গাড়ী হৈ গ'ল। যিখন গাড়ীৰ ওপৰত প্ৰথম অখিল গগৈয়ে মোক আক্ৰমণ কৰিছিল, এতিয়া অখিল গগৈ নিজেই তেনেকুৱা গাড়ীত উঠে। মুখ্যমন্ত্ৰীক সমালোচনা কৰি সৰ্বানন্দ সোণোৱালক ভূয়সী প্ৰশংসা গৌৰৱ গগৈৰ। যে বাৰম্বাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজহুৱাভাৱে লজ্জিত কৰা যায়। ডিব্ৰুগড় লোকসভাত তেখেতক মঞ্চত মাতি আনি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা কোৱা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী দিনত হ'ব যদি বিজেপি চৰকাৰ আহে। আৰে এইটো কি নিয়ম হ'ল? তোমালোকে ডিব্ৰুগড়ৰ লোকসভাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তেখেতক মঞ্চত আনি সকলৰ সন্মুখত তোমালোকে এনেদৰে ঘোষণা কৰা। আকৌ কেতিয়াবা ক'বা কি নহয় কেন্দ্ৰীয় নেতৃত্বই ঠিক কৰিব, বিধায়কসকলে ঠিক কৰিব। কিন্তু মই দেখিছোঁ যে বাৰম্বাৰ ইচ্ছাকৃতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যিজনে বিভিন্ন সময়ত জনগোষ্ঠী জনজাতি হৈ মাত মাতিছিল, তেখেতক বাৰম্বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেষ্টা কৰি আছে যে কেনেদৰে তেখেতক ৰাজনৈতিকভাৱে হেক কৰক। উল্লেখযোগ্য যে সময় পৰিৱৰ্তন যাত্ৰাৰ অংশস্বৰূপে শুকুৰবাৰে মাজুলীত উপস্থিত হ'লগৈ সাংসদ গৌৰৱ গগৈ। দলে বলে মাজুলীৰ আউনীআটী সত্ৰত সেৱা ল'লে গৌৰৱ গগৈয়ে। ব্যুৰ' ৰিপৰ্ট, DY365।